খুব সহজতে ভাপত দিয়া দৈ বনালোঁ চাওকচোন কিমান ধুনীয়া হৈছে টিফিনৰ বাটিত বনালোঁ প্ৰথমতে পুৰবি দৈৰ একাপতকৈ অলপ বেছিকৈ লৈ ললোঁ আপোনাক যিমান লাগে সিমানখিনি দৈ লৈ ল'ব আৰু এতিয়া বহুত দিনৰ পৰা ফ্ৰিজত কনডেন্স মিল্ক এপেকেট আছিল সেইখিনিৰ প্ৰায় আধা কাপ মান অকমান মিঠা হোৱাকৈ তাতে এড কৰি দিলোঁ খুব ভালকৈ মিক্স কৰিলোঁ আৰু এতিয়া মোমো ষ্টেণ্ডটো ললোঁ তলত পানী দি ভাপ হ'ল নহয় ভাপত টিফিনটো ঢাকি দিলোঁ প্ৰায় আধা ঘণ্টা সময় মই এনেকৈ থৈ দিলোঁ এয়া দেখিছে নহয় কিমান ধুনীয়া দৈ ৰেডি হৈ গ'ল চাওকচোন মিঠা দৈ এনেকৈ এবাৰ বনাই খাই চাবচোন বহুত টেষ্টি হৈছিল আপুনি জলপানৰ লগতো পৰিবেশন কৰিব পাৰে নহলে এনেকৈ মই পিঠা পনাৰ লগতো পৰিবেশন কৰিলোঁ